বাবা স্পিকার স্পিকার এটা মামা আহিছে না পিছত আরে বাবা যাচ্ছি এটা কথা মই আজি তোমালোকক কৈছো স্কুটিৰ কাৰণে কিয় ইমান লাগি থাকে আৰু বুলেটৰ বাবা শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যে মই সৌখীৰ দিনাখন হোজাইত আহি গৈছিলোঁ মহিলাসকলৰ মহিলা উদ্যমী আঁচনি মই দি গৈছোঁ তুমি বাবা বুলেটৰ কথা গাৰ্লফ্ৰেণ্ড আছে বাবা তই মোৰ গুৱাহাটীত আহিবি তই চাই দিবি শ্ৰদ্ধা ৰাইজ আগতে যমুনামুখৰ পৰা সৰু পথাৰলৈ যাওঁতে কিমান দেৰি হৈছে আৰে বাবা মোক বুলেটৰ কথা কৈ ইমান বাৰে বাৰে কিয় লাগিছে বাবা ছাৰ আপোনাক দেই আৰু ইমান জুচ ক'ৰ পৰা আহে বাৰু ঠিক আছে বাবা দাদা মই ক'ত আছিলোঁ সৰু পথাৰত আগতে সৰু পথাৰৰ পৰা যমুনামুখলৈ আহোঁতে প্ৰায় 1 ঘণ্টা লাগিছে এতিয়া আমি 2 মিনিটত আহিব পাৰোঁ হয় না মই আজি আপোনালোকক কথা দি গৈছোঁ অহাবাৰ 26ৰ আৰে বাবা পকাই নাথাকিবিচোন অহাবাৰ 26ৰ নিৰ্বাচনৰ পিছত মই যমুনামুখৰ এই উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ ডাঙৰকৈ এটা বিল্ডিঙৰ আয়োজন কৰিম মই সিদিনাখন সৰু পথাৰত একাপ চাহ খাবলৈ ৰখিছিলোঁ তাতে 2জনমান যুৱকে আহি মোক ক'লে আৰু লগতে খুৰাদেউ 2জন আছিলে আৰে বাবা স্কুটিত হেলমেট আছে ঠিক আছে মই স্কুটিৰ কথাও পাতিম সেই 2জনমান খুৰাই মোক ক'লে যে মামা আপুনিতো খালি মহিলাসকলক আঁচনি দিয়ে আমাৰ কি হ'ব মই বাপেকে এবাৰ কি কৰিলোঁ যিহেতু ঘৰত কাৰ কথা চলে বাইদেউহঁত কাৰ কথা আপোনালোকৰ কথাই চলে মোৰো ঘৰত মোৰো মেইন মানুহজনৰে কথা চলে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব সেইকাৰণে মই এইবাৰ 10,000কৈ টকা দিছোঁ আৰু অহা বছৰ 26ৰ নিৰ্বাচনৰ পিছত মই প্ৰতিগৰাকী মহিলাসকলৰ মহিলা উদ্যোগী আঁচনি মই 25,000কৈ টকা দিছোঁ এজনে ক'লে বাইদেউ আহি চেলফি লৈছে যে মামা মই পইচাটো দি পেলাই মোবাইলে কিনিম মই বোলো গ'ল 2 দিন পিছত মোবাইলত কিনিব বেলেগৰ লগত চেনি খাব পিছত দুখ হ'ব আৰে বাবা স্কুটিৰ কাৰণে ইমান কিয় লাগি আছে বুলেট লাগে বুলেট বুলেটৰ নামটো লিখি ৰাখিবচোন ঠিক আছে মই আজি যমুনামুখক এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আহি আপোনালোকক কথা দিছোঁ যদি যমুনামুখৰ পৰা 10জন ষ্টুডেণ্টে যদি 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰে মই 26ৰ ব্যৱস্থা কৰিম কি লাগে নিযুত মহিলা আঁচনিটো বাবা মহিলাসকলৰ কাৰণে মই আঁচনিৰ ব্যৱস্থা কৰিছোঁ ঠিক আছে মই অহা বছৰ নিৰ্বাচনৰ আগে আগে মই বাবু মহিলা আঁচনি আনিম এতিয়া মহিলাসকলৰ একাউণ্টত অৰুণোদয় সোমাইছে নে নাই অৰুণোদয় সোমাইছে পিছফালৰ পৰা মই চাউণ্ড পোৱা নাই বাবাহঁত বুলেট লাগিব ঠিক আছে মই আজি এটা কথা আপোনালোকক কৈ যাওঁ মই যমুনামুখৰ এই যি ফ্লাইঅভাৰ আপোনালোকে দেখিছে খুব সোনকালে মই আহিম যদি সম্ভৱ হ'ব পূজাৰ আগতে ফ্লাইঅভাৰ মুকলি কৰিম আপোনালোকলৈ এটা বিশেষ অনুৰোধ এই কোনেও যাতে এনেকৈ খাই পিকাই নিদিয়ে আমাৰ এই অনুষ্ঠানবিলাক আমাৰ ৰাস্তা ঘাটখিনি আমি ভালকৈ ৰখাব লাগে হেল্ল' চাউণ্ডটো বাবা কিয় এনেকৈ পকাই থাকা তেনেকৈ পকাই নাথাকিবাচোন তোমালোকৰ বাবেও মই এটা আঁচনি আনিছোঁ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত যিসকলৰ চাউণ্ড ভাল হ'ব বছৰেকত তেওঁলোকক মই 1 লাখ টকা ঘোষণা কৰি দিম এইবাৰ মই মহিলাসকলৰ ৰন্ধন গেছৰ কাৰণে মই এটা বাজেট আনি আছোঁ যাতে 1100 টকা তেওঁলোকে কিনে তাৰ পৰা যাতে 250 টকা নিজৰ একাউণ্টত সোমায় কাৰণ 26ৰ বৈতৰণি পাৰ কৰিবলৈ হয় মই মহিলাসকলকে ধৰিব লাগিব যেহেতু চবৰ ঘৰতে মহিলাই মেইন উঠি ৰজা বহি ৰজা আৰু বাপেকে বুজি পাইছে এইকাৰণে তাৰ কাৰণে এইবাৰ
ইউনিফৰ্মৰ সলনি মই প্ৰত্যেককে চাইকেলৰ ব্যৱস্থা কৰোঁ আৰু ইউনিফৰ্ম মই দুযোৰকে দিওঁ কাৰণ সপ্তাহত 6টা দিন স্কুল আৰে বাবা বুলেটৰ কথা কৈ কি নাম হা বুলিন বাবা ঠিক আছে এটা ভুল হয় এতিয়া বুলিনৰ নামটো লিখিবা কিবা তুমি মোৰ দিছপুৰৰ অফিচত আহিবা তোমাৰ কাৰণে মই স্পেচিয়েল বুলেটৰ ব্যৱস্থা কৰোঁ আজি আপোনালোকে জানে যে ভাৰতবৰ্ষখনক মই কেনেদৰে জাপানৰ লগত ফেৰ মাৰিবৰ কাৰণে মই চেষ্টা কৰিছোঁ আজি সিদিনাখন ভোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটি মই মুকলি কৰি আহিছোঁ আৰু তাত আপোনালোকৰ কাৰণে মই এটা বিশেষ ব্যৱস্থা ৰাখিছোঁ যাতে আপোনালোকে জাপানীজ লেংগুৱেজটো তাত শিকিব পাৰে তাত ইংৰাজী শিকিব পাৰে আৰু আপোনালোকে গৈ তাতে চাকৰি কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ মই ইয়াৰ পিছত ডিমা হাছাওলৈ যাব লগা আছে যিহেতু ইয়াতে শিক্ষক দিৱস উপলক্ষে আপোনালোকক অকণমান লগ পাইছোঁ সেইকাৰণে অকণমান আপোনালোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ কিন্তু মই কথা দি গৈছোঁ যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰীক মই নিযুত মইনা আঁচনি দি যাম ঠিক আছে শ্ৰদ্ধাৰ ৰাইজ মই খুব সোনকালে আপোনালোকৰ ওচৰত আহিম আৰু অহাবাৰ নিৰ্বাচনৰ পিছত মই প্ৰতিগৰাকী নিযুত মইনা আঁচনিত লাভ কৰা সকলক মই ডাবুলকৈ দিবলৈ চেষ্টা কৰিম শ্ৰদ্ধাৰ ৰাইজ আজি অসমখন আমি যদি চাওঁ দুপে আগুৱাই গৈছেনে নাই আজি শিক্ষাৰ ক্ষেত্ৰতেই হওক আজি উন্নয়নৰ ক্ষেত্ৰতেই হওক আজি যিফালে যায় আপুনি ৰাস্তা ঘাটৰ ক্ষেত্ৰতেই হওক আজি বৰহমপুৰ সমষ্টি যেতিয়া ডিলিমিটেশ্যনৰ পিছত যমুনামুখখন তাতে সোমাইছে আজি চাওক আপোনালোকে ইয়াত আছাম মালা গৈছে আপোনালোকৰ বিদ্যালয়ৰ পৰা ওলাই আপোনালোকে আছাম মালা পাব হয় নাই তো আপোনালোকৰ পৰা মই শেষৰবাৰে এটা জোৰছে হাত চাপৰি বিচাৰিছোঁ সকলোৰে পৰা মই সেৱা বিচাৰিছোঁ যাতে আগন্তুক 26ৰ নিৰ্বাচনৰ পাছত মই অসমখনক আৰু আগুৱাই লৈ যাব পাৰোঁ আপোনালোকে মই নিযুত মইনা আঁচনি দিলোঁ বিহু ৰেকৰ্ড কৰিছে ঝুমুৰ ৰেকৰ্ড কৰিছে ল'ৰাক দি দিছোঁ বাবা গুড পইণ্ট ল'ৰাক মই এটা বস্তুৱে দিম যে 10জন যদি যমুনামুখৰ পৰা 100 যদি নম্বৰ ল'ব পাৰে মই এতিয়াই কৈ গৈছোঁ মই তেওঁলোকক একোখনকৈ বুলেট দিম কিন্তু কথা হ'ল সেই বুলেটৰ পিছফালে ৰঙা নীলা বহালে নহ'ব কৈ আছা 25,000কে তোমালোকৰ একাউণ্টত ভৰাই দিছোঁ বিজনেছ কৰিবৰ বাবে ল'ৰাবিলাকৰ কথাটো দিনত এটা ৰাতি হ'লে বেলেগ হৈ যায় এনেধৰণৰ কৰিলেতো নহ'ব কি নাম তুমি চাকি তুমি মোৰ দিছপুৰত আহিবা মোৰ লগ কৰিবা তোমাক ব্যক্তিগতভাৱে মই এখন বুলেট দিম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক বহুখিনি ক'লোঁ মই যিহেতু ইতিমধ্যে কৈছোঁ যে কিবা প্ৰশ্ন আছে তোমাৰ প্ৰশ্ন আছে নেকি কৰিব পাৰা প্ৰশ্ন কৰিব পাৰা মোক শেষ হ'ব মই ভাগৰ শেষ কৰি মই যাম ঠিক আছে শ্ৰদ্ধাৰ ৰাইজ মই আশা কৰোঁ পূজাৰ আগত আকৌ আপোনালোকৰ মাজত আহিম আৰু এইবাৰ পূজা যমুনামুখতে উদযাপন কৰিম হ'ব বহুত বহুত ধন্যবাদ আপোনালোক সকলোকে ঠিক আছে বাবা তোমাক নিযুত মইনা আঁচনি মই এডভান্স কৰাই দিম আপোনালোকে এটা ভিডিঅ' কৰোঁ সকলোৰে ছাত্ৰ ছাত্ৰীয়ে কৈছে আপুনি 200 টকা দিব লাগে সকলোৱে নাচিব বুলি আমাৰ বাবা এই মামাক কোনফালে নিবা বাবা এবাৰ মামা এবাৰ গান অনুষ্ঠান বহুত আছে বহুত আছে মই চাই হ'ব আমাৰ মমি বৰা বাইদেউক এখন ফুলাম গামোচাৰে আদৰণি জনাব ধীৰেন দাস জ্যোতিষ্মান বৰা কল্পনা ৰাজখোৱা তেখেতক